সুধো গুৱাহাটীৰ পৰা অহা দেই টাউনৰ ছোৱালী টাউনীয়া হয় গাঁৱৰ পৰিৱেশ কেনেকুৱা হৈছে ধান খেতিৰ পৰিৱেশটো সুধো আপোনাক বিশেষকৈ ইমানকৈ ঠানকৈ নুসুধো বাৰু আপুনি সুধো গুৱাহাটীৰ পৰা আহিছে দূৰ দূৰণিৰ পৰা গাঁওখনত আমাৰ গাঁওখনৰ পৰিৱেশটো কেনেকুৱা এই খেতি পথাৰ বোকা ৰোৱা ধান ৰোৱা সেইবিলাক মানে আমাৰ পৰিৱেশটো কেনেকুৱা লাগে খুবেই বেছি ভাল লাগিছে আৰু এনেকুৱা দিন পটকনে সহজতে পোৱা নাযায় হয় তো গুৱাহাটীততো এনেকুৱা নাইয়ে গতিকে সকলোৱে আহি এবাৰ গাঁৱত চাব লাগে গাঁৱৰ পৰিৱেশটো কেনেকুৱা লাগে আপুনি কেমলৈ চাইখিনি ক'বচোন অলপ আহিছে অলপ লাজ পাইছে গাইজ এয়া দেখিছে আমাৰ পথাৰ পৰিৱেশন কি ধুনীয়া এইটো কালাৰটো কি কালাৰ বুলি কয় কালাৰটো এনেইতো এতিয়া পকাৰ কাৰণে হালধীয়া ষ্টাইলত হৈ গৈছে এতিয়া মানে ইমান ৰমক জমক হৈ আছে হালধীয়া কালাৰেৰে দেই গাইজ দেখি বৰ ধুনীয়া লাগিছে দেখি মানে মনটো ফিলিংছটো বেলেগ যদি আপোনালোকে এইবিলাক খেতি বাতি কোনোবাই বহুত মানুহে কৰি পোৱা নাই বাৰু আমাৰ লগত যোগাযোগটো ৰাখিব খৰচে সৈতে বৰ ধুনীয়া ধুনীয়া চান্স আছে আৰু কি ধুনীয়া সুন্দৰ মানে পৰিৱেশ মানে এটা আধুনিক টাইপৰ হৈ আছে খুব বেছি আৰু 1 মাহৰ কাৰণে দেই গাইজ এইটো নেক্সট টাইম আকৌ এইটো হেৰাই যাব আৰু নেক্সট বছৰত আহিব সদায় পোৱা নাযায় যেনে ইয়াত গাঁৱত মানে খোৱা বোৱা এইবিলাক দিনটো মানে আপোনালোক পোৱা নাযায় দেই আৰু বেকগ্ৰাউণ্ডত আমাৰ যোনটো নেকি গড়টো থাপলি মৰা আছে এইটো তাতো আমাৰ কৰ্ম